वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ ফাগুন দেওবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ১৬ ফেব্ৰুৱাৰী ২০২৫ চন, ভাৰতীয় আজি ২৭ মাঘ আৰু মোং ১৭ চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:৫৮:৫০ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:১০:৫৮। গতিকে ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি, ৰাতি ২:১৬:২৪ আৰু আজিৰ নক্ষত্ৰ হ'ল হস্তা, ৰাতি ৪:৩১:২৪ পৰ্যন্ত আছে। আজিৰ যুগ হ'ল ধৃতি যুগ, দিনৰ ৮:০৫:৪৮ আৰু আজিৰ কৰণ হ'ল বপকৰণ। ধৃতি যুগত জন্মজাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়। ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয় আজিৰ জাতক ভূতত্ত্ব, শল্যনাশ, ভাৰী পদাৰ্থৰ ওপৰত গৱেষণাৰ প্ৰতি তেওঁ আগ্ৰহী হৈ থাকে। আৰু আজি যিকোনো শিলান্যাস বা পাথৰ স্থাপনাৰ কাৰণে অতি শুভ দিন। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বুধাদিত্য ৰাজযোগ কৰি পেলাই কুম্ভ ৰাশিত। মংগল বহি আছে আজি মিথুন ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আছে আৰু ৰাহুৰ লগত যুতি হৈ পেলাই মীন ৰাশিত, শনি আছে আজি কুম্ভ ৰাশিত আৰু বুধৰ লগতেই, আৰু কেতু আছে কন্যা ৰাশিত, চন্দ্ৰ আজি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি ৪:৩১:২৪ দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে ১৫ দিনীয়া বেচা যুগ, বৰণত দোষ একপাত, যাত্ৰা শুভ, নক্ষত্ৰমৃত যোগ, পশ্চিম উত্তৰে যাত্ৰা নাই। ৰাতি ১০:৪০ যোৱাত নৈৰিত্য আৰু অগ্নিকোণতো যাত্ৰা নাই। ৰাতি ২:১৬ যোৱাত তীৰ্থামৃত যোগ, মাত্ৰ পশ্চিম উত্তৰে যাত্ৰা নাই। ৰাতি ৪:৩১:২৪ যোৱাত মাত্ৰ মধ্যম আৰু পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। খাদ্যত আজি মূলা, আৰু ৰাতি ২:১৬:২৪ যোৱাত বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত, আৰু ৰাতি ২:১৬:২৪ যোৱাত দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ১১:৩৭:১৪ পৰা ১:০১:৩৯ আৰু কালৰাত্ৰি নিশা ১:১৩:১০ পৰা ২:৪৮:২৬। গতিকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা ৬:৩৬ ১২:৪২ পৰা আছে ১:২৯ ৰাতি ৬:১৪ পৰা ৭:০১ ১১:৫৬ পৰা ৩:১২ আৰু অমৃত যোগ দিনৰ ৬:২৬ পৰা ৯:৩৪ ৰাতি ৭:০৩ পৰা ৮:৪০। আৰু যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যোগ অতি উত্তম। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন। মাজুলী চামগুৰি সত্ৰৰ নিবাৰণ গাভৰু আটাৰ আৰু নিৰঞ্জন গাভৰু আটা, মাজুলীৰ চামগুৰি সত্ৰৰ নিৰঞ্জন গাভৰু আটাৰ আৰু পোহাৰদেৰ সত্ৰৰ সত্ৰাধিকাৰ মহিকান্ত দেৱ গোস্বামী তিৰুভাৱ তিথি, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ স্মৃতি দিৱস, আৰু বৰনগৰত শিল্পী গোসাঁইৰ নৱস্থাপন দিৱসো আছে। আৰু এতিয়া চাহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ মন প্ৰফুল্লতা, বৃষ কাৰ্যক্ষেত্ৰত ঘাত প্ৰতিঘাত আজি থাকিব পাৰে। মিথুন হঠাৎ ধন প্ৰাপ্তি,
কৰ্কট বিদেশ ভ্ৰমণৰ সুবিধা আহিব পাৰে। সিংহ মৰ্যাদা আৰু প্ৰতিপত্তি লাভ। কন্যা প্ৰতাৰণাৰ ভয়। তুলা সন্তান সুখ লাভ। বৃশ্চিক কাৰ্যৰ ক্ষতি। ধনু ঋণ আদায়। মকৰ গ্লানিৰ ভয় শত্ৰু ভয়। কুম্ভ ৰোগাৰোগ্য। মীন ন্যায্য প্ৰাপ্তিত বাধা। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।